হয়, সকলো হয়তো ভালে আছে। লাইভটো যোৱাকালি অহাৰ কথা আছিল, কিন্তু আহিছোঁ আজি। যোৱাকালি বিশেষ এটা কাৰণত নাহিলোঁ। ইতিমধ্যে কেপশ্যনটো দিছোঁ, মৰিয়নি অথবা যিটো শিমলুগুৰিৰ যিটো ঘটনা হ'ল, তাত আপোনালোকো হয়তো জড়িত নহয় নেকি, বা মই নিজেও তাত জড়িত নেকি, এই প্ৰশ্নটো মই মনত আহিছে। তাৰ বাবে আপোনালোকলৈও এই প্ৰশ্নটো এৰিছোঁ, কাৰণ বিভিন্ন আছে। প্ৰথম কথাটো যদি মই আইনী প্ৰক্ৰিয়াৰে যদি ক'বলৈ যাওঁ, ছেকশ্যন 43 মতে IPCৰ আমি নিজেই আৰক্ষীৰ ভূমিকা ল'ব পাৰোঁ। অৰ্থাৎ সমাজত যদি কিবা এটা বেয়া কাম হৈ আছে, বা সমাজত যদি কিবা নহ'বলগীয়া ঘটনা হৈ আছে, তেন্তে আমি তাৰ বিৰুদ্ধে নিজেই থিয় দিব পাৰোঁ। এয়া হ'ল IPC 43 ছেকশ্যনৰ মতে, সেয়া আইনী প্ৰক্ৰিয়াৰে। গতিকে আমি যিটো ঘটনা হ'ল শিমলুগুৰি অথবা মৰিয়নিত, ইয়াৰ পাছতেহে আমি গোটেই প্ৰসংগটো আহিছোঁ। ট্ৰেইনত অমুক বেয়া, CCTV বেয়া, কিন্তু ট্ৰেইনত যাত্ৰা জানো আপুনিও কৰা নাই নেকি, বা মই কৰা নাই নেকি ট্ৰেইনত যাত্ৰা? আপুনিও ট্ৰেইনত যাত্ৰা কৰিছে, আপুনিও তেনেধৰণৰ, জাষ্ট ফৰ এক্সাম্পল, আপুনি ট্ৰেইনত এনেধৰণৰ হয়তো যিটো শৌচাগাৰ থাকে সেয়া, বা যিটো শৌচালয় থাকে সেয়া বেয়া থাকে, তাৰ বিৰুদ্ধে কেতিয়াবা কমপ্লেইন নিজাববীয়াকৈ দি পাইছিলে নেকি? এইবোৰ আমি যদি নিজাববীয়াকৈ কমপ্লেইন দিলোঁ হয়, তেতিয়াহ'লে আজিৰ এই পৰিস্থিতিটো নহ'ল হয়। যিটো ঘটনা মৰিয়নি অথবা যিটো শিমলুগুৰিত হ'ল, এইটো ঘটনাটো আজিৰ ঘটনা নহয়। এই ঘটনা আমি গোটেইখিনিয়ে আমি পৃথক পৃথক বুলি ভাবিব নালাগিব। এয়া যে আজি শিমলুগুৰিত হৈছে, এয়া যে আজি মৰিয়নিত হৈছে, সেয়া আমি ভাবিব নালাগিব। এয়া ভাবিব লাগিব আমি নিজৰ ঠাইত হৈছে। আজি সকলোৱে ট্ৰেইনত যাত্ৰা কৰে, ট্ৰেইনত বিভিন্নজনে বহু অসুবিধা পায়, কিন্তু আৰে কোৰ্ট আছে, আমাৰ ন্যায়ালয় আছে, বিভিন্ন প্ৰচেছ আছে, তাত কমপ্লেইন এটা দিয়ক না। আমাৰ কমপ্লেইন দিয়াৰ অধিকাৰ আছে। আমি নিজে আৰক্ষীৰ ভূমিকা ল'ব পাৰোঁ। কমপ্লেইনটো নিজে দি চাওক। আজি হয়তো কেৱল মাত্ৰ তেওঁলোকেই একমাত্ৰ যাত্ৰী নাছিল, যিয়ে নেকি ট্ৰেইনত গৈছে, যিয়ে নেকি তেওঁলোকেই অসুবিধা পাইছে। বহুতেই অসুবিধা পাইছে আজিৰ দিনটোলৈকে। ট্ৰেইনত ছিকিউৰিটি নাই বুলি আজি বিভিন্নজনে চিঞৰিছে, সংবাদ মাধ্যমতো সেই বাতৰি সম্প্ৰচাৰিত হৈছে। কিন্তু ইমান দিনেতো প্ৰতিজনেই ট্ৰেইনত যাত্ৰা কৰি আছিল ন? তেতিয়া তেওঁলোকে একো অসুবিধা পোৱা নাছিল নেকি? আজিৰ দিনটোতহে যে গোটেই প্ৰশ্নটো বা গোটেই বিষয়টো আহিছে কিয়? আমি অসমীয়াবোৰেই আচলতে আমি কিবা এটা হোৱাৰ পাছত সাৰ পাওঁ। আজিৰ দিনটোলৈকে মই যদি কওঁ, সেইদিনালৈকে যিগৰাকী মুখ্যমন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল, তেখেতে অন্ততঃ উদাহৰণ হিচাপে যদি দিওঁ, মেঘালয়ৰ মুখ্যমন্ত্ৰীজনে যেতিয়া তেওঁলোকৰ তাত নাগৰিকত্ব সংশোধনী বিধেয়ক বিলক লৈ পিনে তেওঁলোকৰ তাত যেতিয়া আহিছিল, কমিটি যেতিয়া আহিছিল, তেওঁলোকে ডাইৰেক্ট ৰিজেক্ট কৰিছিল। তেওঁ হ'ল মুখ্যমন্ত্ৰী মেঘালয়ৰ। আৰু অসমৰ আমাৰ কি হৈছে, আমি ইয়াত মাতিলোঁ, তাৰ পাছত আমি প্ৰতিবাদ কৰিছোঁ। অৰ্থাৎ কিবা এটা হোৱাৰ পাছত আমি প্ৰতিবাদ কৰি ভাল পাওঁ, কিবা এটা হোৱাৰ আগত আমি কেতিয়াও চিন্তা নকৰোঁ। বাকী কৈছোৱে যে যিসকল সংবাদকৰ্মীয়ে শিমলুগুৰিটো বাদেই দিলোঁ, যিসকল সংবাদকৰ্মীয়ে শিমলুগুৰি বা মৰিয়নিৰ ঘটনাৰ পাছত তেওঁলোকে বাতৰি কৰিছে, নিৰাপত্তাক লৈ গালি পাৰিছে, তেওঁলোকে আজিৰ দিনটোলৈকে বাৰু ট্ৰেইনত যাত্ৰা কৰা নাছিল নেকি? তেওঁলোকে সেই অসুবিধা পোৱা নাছিল নেকি? ঘটনাটো হোৱাৰ পাছত কিয়? আমিবোৰ কিতাপৰ জ্ঞানী, কিতাপত যি আছে আমি সেইবোৰেই জানো। আমাৰ প্ৰেক্টিকেল নলেজ কমি আহিছে, আৰু তাৰ বাবেই হয়তো এনেধৰণৰ ঘটনা হৈছে। মানসিকতা ক্ৰমাৎ যেন কমি আহিছে, সুস্থ মানসিকতাৰ অভাৱ হৈছে। কিয়নো আমি যদি সুস্থ হ'লোঁ হয়, আমি যদি সঁচাকৈয়ে অসমখনৰ বাবে চিন্তা কৰিলোঁ হয়, তেন্তে অন্ততঃ অসমৰ এইবোৰ সমস্যাৰ বিৰুদ্ধেও মাত মাতিলোঁ হয়।
আমি যেতিয়াই প্ৰথম দিনাই যেতিয়া ট্ৰেইনত ফেনখন চলি নাথাকে তেতিয়াই আমি কমপ্লেইন দিলোঁ হয় যে ফেন চলা নাই, কিন্তু সেইবোৰ নকৰোঁতো আমি। কিয় লাগে আৰু আমাক? টকা দি আছোঁ, আহি আছোঁ, বাছ হৈ গ'ল। আইন আছে, কিন্তু আমি আইনক ব্যৱহাৰ কৰিব হয়তো নাজানো, বা সেইটোৱেই গোটেইটো দীপাংকৰ যেনেকৈ ইয়াত আমি লিখিছোঁ, আমি বহুবল্কী ৰেল ৰাজ্যমন্ত্ৰীগৰাকীক যোনটো বিষয় পোৱা হৈছে, সেই বিষয়টো আচলতে মন্ত্ৰী চন্ত্ৰী গোটেই বাদ দিয়া যাওক। মন্ত্ৰী কোনে বনাইছে? আমিহে বনাইছোঁ। মন্ত্ৰী কাৰ বাবে আছে? আমাৰ বাবে আছে। গতিকে আমি যদি নিজেই প্ৰথমে কমপ্লেইন দিওঁ, মন্ত্ৰী এজন, আমি যদি অসমৰ গোটেই জনতাই এটা এটাকৈ কমপ্লেইন দিওঁ, তেতিয়া নিশ্চয় কোৰ্টে এই বিষয়টো শুনিবই লাগিব। আমি সেই মাইণ্ডত কিয় নাভাবোঁ? আমি খালি গালি দিয়াতে কিয় ব্যস্ত থাকোঁ? অসমৰ যিগৰাকী ৰাজেন গোহাঁই ৰেল ৰাজ্যমন্ত্ৰী, সেই পদবীটোত মন্ত্ৰী মাত্ৰ এগৰাকী, কিন্তু অসমৰ জনতা কিমানগৰাকী সেয়া সকলোৱে জানে। অসমৰ গোটেই জনতাই যদি কমপ্লেইন দিয়া হয়, ট্ৰেইনততো আপুনিও জাৰ্ণি কৰিছে, হয়তো গোটেই জনতাই জাৰ্ণি কৰিছে অসমৰ, তেওঁলোকেতো ফেনৰ প্ৰব্লেম পাইছে বা কিবা প্ৰব্লেম, এটা এটাকৈ কমপ্লেইন দিয়ক না, তেতিয়া কিয় তেওঁলোকে ছল্ভ নকৰিব? বাকী যদি বেছি ক'লোঁ দীপাংকৰ, চৰি। আকৌ কৈছোঁ যে আজিৰ দিনটোত যেনেধৰণৰ মৰিয়নি বা যিটো দুটা ঘটনা হ'ল শিমলুগুৰি, সেই দুটা ঘটনাত কেৱল যে তেওঁলোকেই জড়িত সেইটো আমি ভাবিব নালাগে। আমি ভাবিব লাগে যে আমিও জড়িত। মই এইটো কাৰণেই কৈছোঁ আমিও জড়িত, কাৰণ ইমান দিনে যে সেই ট্ৰেইনত সেইবোৰ অসুবিধা পাই আহিছোঁ, তাৰ বিৰুদ্ধে আমি হয়তো মাত মতা নাছিলোঁ। সামান্য আমি যদি সেই ফেনৰ অসুবিধাটো পাই আহিছিলোঁ, সেই ফেন নুঘূৰাৰ কমপ্লেইনটো হয়তো দিয়া নাছিলোঁ, তাৰ বাবেই এনেধৰণৰ ঘটনা হ'ল। মই জাষ্ট ফেনৰ এক্সাম্পল দিছোঁ, নিৰাপত্তাৰ বিষয়টোতো আছেই। আমি যদি নিজৰ পৰাই গোটেইখিনি আৰম্ভ কৰোঁ, তেন্তে হয়তো গোটেই ছ'চাইটিটো চেঞ্জ হ'ব। কাৰণ নিজেই চেঞ্জ নোহোৱালৈকে কেতিয়াও ছ'চাইটি চেঞ্জ নহয়, এইবোৰ প্ৰব্লেম থাকিবই। গোটেই বিষয়টো যদি চাই, ধৰ্ষণ কি আজি অকল সেই ট্ৰেইনৰ ভিতৰত হোৱা ধৰ্ষণ দুটাই প্ৰথম নেকি? এনেধৰণৰতো বহুত ধৰ্ষণ হৈছে। কিন্তু সুস্থ আমাৰ মানসিকতাৰ কমি আহিছে। বাকী বিষয়টো আপোনালোকলৈ এৰিছোঁ। যদি একমত, অৰ্থাৎ গোটেই বিষয়টোত যদি আপোনালোকেও একমত, তেন্তে শ্বেয়াৰ কৰক, আনলৈও এই বিষয়টো দিয়ক। কাৰণ এখন নিজৰ সুস্থ চিন্তাৰ অবিহনে কেতিয়াও সমাজ চিন্তা আমি কৰিব নোৱাৰোঁ। প্ৰথমত আমি নিজেই সুস্থ মগজুৰে চিন্তা কৰিব লাগিব, তাৰ পাছতহে আমি হয়তো সমাজৰ বাবে কাম কৰিব পাৰিম বা সমাজ সুস্থ হ'ব। গুড নাইট, শুভৰাত্ৰি।